বিদ্যালয় শিক্ষা বিভাগৰ সুদূৰ প্ৰসাৰী পদক্ষেপ। ছাত্ৰ ছাত্ৰীৰ বিদ্যায়তনিক শিক্ষাৰ সমান্তৰালকৈ সাংস্কৃতিক প্ৰতিভা বিকাশৰ লক্ষ্য স্থিৰ কৰি লৈছে সমগ্ৰ শিক্ষা বিভাগে। প্ৰতিটো খণ্ড শিক্ষা বিষয়া কাৰ্যালয়ৰ অধীনস্থ সমল কেন্দ্ৰ পৰ্যায়ত অনুষ্ঠিত হৈছে সামূহিক উৎসৱ। হাজো শিক্ষাখণ্ডৰ অন্তৰ্গত 402 নং কলিতাকুছি মধ্য ইংৰাজী বিদ্যালয়তো অনুষ্ঠিত হৈছে সামূহিক উৎসৱ। বৰ্ণাঢ্য কাৰ্যসূচীৰে ছাত্ৰ ছাত্ৰীসকলৰ মাজত 10খনকৈ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে প্ৰদৰ্শন কৰিছে সাংস্কৃতিক প্ৰতিভা। ছাত্ৰ ছাত্ৰীৰ প্ৰতিভা বিকাশ আৰু সম্প্ৰীতিৰ এনাজৰী সুদৃঢ় কৰিবলৈ অনুষ্ঠিত কৰা উৎসৱত সমাহাৰ হয় জনগোষ্ঠীয় গীত নৃত্যৰ লগতে আধুনিক নৃত্য, কবিতা আবৃত্তি ইত্যাদি প্ৰতিযোগিতা। বৃক্ষৰোপণ, মাংগলিক বন্তি প্ৰজ্বলন, সাংস্কৃতিক শোভাযাত্ৰাৰে শুভাৰম্ভ কৰা অনুষ্ঠানত উপস্থিত থাকে শতাধিক ছাত্ৰ ছাত্ৰী তথা শিক্ষক শিক্ষয়িত্ৰীৰ উপৰিও জিলা বিভাগৰ শিক্ষা আঁচনি বিষয়া ফুলপাহী নাথ, হাজো শিক্ষাখণ্ড বিষয়া ইনামুল মজিদ, জ্যেষ্ঠ সাংবাদিক মধু মাধৱ দাস, শিক্ষা বিষয়া হৰে কৃষ্ণ দাস, কল্পনা হালৈ, মণ্ডল সমল কেন্দ্ৰৰ সমন্বয়ক দীপকান্ত পাঠক, বিশিষ্ট শিক্ষাবিদ আব্দুল ৰহমানকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি। উৎসৱৰ আলংকাৰিক সৌৰভ বৃদ্ধিৰ উদ্দেশ্যে উপস্থিত থাকে অভিভাৱকসহ বিশিষ্ট সামাজিক ব্যক্তিসকল। এইটো আছিলে সামূহিক উৎসৱ বুলি কোৱা হয়, মানে সমগ্ৰ শিক্ষা অভিযানে এটা নিৰ্দেশনা দিয়ে প্ৰতি বছৰে এনেকুৱাকৈ যে আমাৰ যিবিলাক শিক্ষাখণ্ড আছে সমগ্ৰ অসমতে প্ৰতিটো শিক্ষাখণ্ডতে কিছুমান এনেকুৱা কমিউনিটি ফেষ্টিভেল নাম দিয়ে সামূহিক উৎসৱ। সামূহিক উৎসৱ মানে আচলতে আমাৰ যিটো আমাৰ স্কুলবিলাকৰ ওচৰে পাঁজৰে যিখিনি কমিউনিটি আছে সেই চবৰে যাতে গভৰ্ণমেণ্ট স্কুলত এটা ইনভলভমেণ্ট হয়, মানে স্কুলৰ লগত জড়িত হৈ থাকে, অভিভাৱক অভিভাৱিকাসকল যাতে স্কুললৈকে আহে তাৰ কাৰণে এটা এৱাৰনেছ প্ৰগ্ৰেমৰ নিচিনা। এইটো আমাৰ এবাৰ হাজো শিক্ষাখণ্ডত এনেকুৱা 9টা কমিউনিটি ফেষ্টিভেলৰ আয়োজন কৰিব দিয়া হৈছিল আৰু আমি এই কলিতাকুছি ক্লাষ্টাৰতো আজি এই 9টা কাৰ্যসূচীৰ এটা কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। ইয়াত কলিতাকুছি যিটো ক্লাষ্টাৰ বুলি কওঁ আমি, সেই ক্লাষ্টাৰৰ 10খন বিদ্যালয় আছে। 10খন বিদ্যালয়ৰ আটাইবিলাক বিদ্যালয় ইয়াত অংশগ্ৰহণ কৰিছে। আমাৰ শিক্ষাগুৰুসকলে ভাগ লৈছে, ল'ৰা ছোৱালী ছাত্ৰ ছাত্ৰীসকলে ভাগ লৈছে, অভিভাৱক অভিভাৱিকাসকলে ভাগ লৈছে, স্কুলবিলাকৰ যিবিলাক কমিটি আছে মেনেজিং কমিটি তেওঁলোকেও ভাগ লৈছে। ৰাতিপুৱাৰ পৰা বিভিন্ন কাৰ্যসূচী ৰূপায়ণৰ কাৰ্যসূচী আছিলে। তাৰ ভিতৰত ল'ৰা ছোৱালীবিলাকৰ মাজত খেল ধেমালি প্ৰতিযোগিতা হৈছে বা সাংস্কৃতিক কিছুমান কাৰ্যসূচী হৈছে, এটা বিশাল শোভাযাত্ৰা হৈছে। সেই শোভাযাত্ৰাটো এই ক্লাষ্টাৰৰ বিভিন্ন মানে বিদ্যালয়ৰ সন্মুখেৰে গতি কৰিছে আৰু শেষত এখন মুকলি সভা আৰু বঁটা বিতৰণী সভা অনুষ্ঠিত কৰা হৈছে। এইটো মই প্ৰথমতে কৈছোঁ যিটো আমাৰ এৱাৰনেছ হয় এই অঞ্চলৰ মানুহক যাতে আমাৰ চৰকাৰী শিক্ষানুষ্ঠানৰ প্ৰতি এটা আকৰ্ষিত কৰিব পৰা যায় আৰু চৰকাৰী শিক্ষানুষ্ঠানত কিনো চৰকাৰে সুবিধা দি আছে এইবিলাকক যাতে অৱগত কৰিব পৰা যায়, সেইটোৰ কাৰণে এনেকুৱা কাৰ্যসূচীবিলাক সমগ্ৰ শিক্ষা অভিযানে লৈ আছে। আৰু আমি যি আমাৰ হাজো শিক্ষাখণ্ডত যি 9টা কাৰ্যসূচী এনেদৰে ৰূপায়ণ কৰা হৈছে, আমি প্ৰতিটো কাৰ্যসূচীতে যিমান দূৰ পাৰে ভাগ লৈছোঁ আৰু দেখিছোঁ যে প্ৰতিটো কাৰ্যসূচীতে আমাৰ অভিভাৱক অভিভাৱিকাসকল স্থানীয় ৰাইজে খুব উলহ মালহেৰে ভাগ লৈছে, আনন্দৰে ভাগ লৈছে, সক্ৰিয়তাৰে অংশগ্ৰহণ কৰিছে আৰু সমগ্ৰ শিক্ষা অভিযানৰ যিটো উদ্দেশ্য আছিল আমি আশা কৰিছোঁ এই উদ্দেশ্যত আমি কিছু পৰিমাণে হ'লেও সাফল্যমণ্ডিত হৈছোঁ। আমিন গাঁৱৰ পৰা মধু মাধৱ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। মোবাইল প্লাছ ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ, দক্ষিণ কামৰূপৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ বিজয়নগৰৰ লগতে VIP চক আৰু গুৱাহাটী মালিগাঁও পাণ্ডৱনগৰত থকা তিনিওখন ক্লিনিক বৰ্তমান প্ৰায় 20 বছৰৰ অভিজ্ঞতা পুষ্ট তথা এতিয়ালৈকে প্ৰায় 40,000 ৰোগীক সুস্থ কৰি তোলা ডক্টৰ পল্লৱী নাথৰ তত্বাৱধানত চলি আছে। এই ফিজিঅ'থেৰাপি চেণ্টাৰ তিনিটাত বৰ্তমান অভিজ্ঞ ডক্টৰৰ দ্বাৰা যিকোনো জটিল ফিজিঅ'থেৰাপি চিকিৎসাৰ লগতে যিকোনো ৰোগীৰ ঘৰলৈ গৈ চিকিৎসা সেৱাৰ সুব্যৱস্থাও ৰাখিছে। আমাৰ ঠিকনা মোবাইল প্লাছ ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ,
অপজিট ওপৰশালী বিজয়নগৰ SBI ব্ৰাঞ্চ। আমাৰ VIP চকৰ ঠিকনাটো হ'ল VIP চক নিয়েৰ VIP বাছ ষ্টপ বৰঝাৰ গুৱাহাটী। আমাৰ মালিগাঁও ঠিকনাটো হ'ল চেলাছ 360 ফিজিঅ'থেৰাপি এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ মালিগাঁও পাণ্ডৱনগৰ গুৱাহাটী 12। আমাৰ যোগাযোগ নম্বৰ হৈছে 8011744696।